আগতে আমাৰ কাৰ্যসূচী আমি লৈছিলো যে 4 তাৰিখে বানপানী খবৰ ল'বলৈ আমাৰ प्रदेश कांग्रेसर একটা टीम सिलसिल आहिब। तो वही आज हम किया है। हमारा AICC सेक्रेटरी पृथ्वीराज साथी जी भी हमारे साथ आए हैं। हम 2 दिन का हमारा प्रोग्राम है, टूर प्रोग्राम है। और बाढ़ में বানপানী जी মানুহৰ সমস্যা হৈছে আমি এইখিনি আমি খবৰ ল'বলৈ আহিছো, মানুহৰ বুজ ল'বলৈ আহিছো আৰু নিজৰ ফালৰ পৰা অলপ আমি সহায় আগবঢ়াবলৈ আহিছো। আচ্ছা, বানাক্ৰান্ত ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে, ত্ৰাণ বিচাৰি ৰাইজে হাহাকাৰ কৰি আছে। ত্ৰাণ সামগ্ৰী বিচাৰি বানাক্ৰান্ত ৰাইজে হাহাকাৰ কৰি আছে। এই সন্দৰ্ভত কি ক'ব? যোৱাকালিও দেখা গৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমি এতিয়া আমি এয়াৰপৰ্টৰ পৰা আমি ওলাম, বিভিন্ন আমি মানুহৰ লগত আমি কথাখিনি পাতিম। মানুহৰ ৰায় কি, মানুহে কি বিচাৰে, আমি তেওঁলোকৰ পৰা পৰামৰ্শ আমি শুনিম আৰু তাৰপিছত নিজৰ প্ৰতিক্ৰিয়া আমি দিম। কাইলৈ মুখ্যমন্ত্ৰী ভ্ৰমণ কৰি গৈছিলে, মুখ্যমন্ত্ৰী দেখা গৈছে বান শিবিৰত তাত গামোচা, ফুলৰ মালা আৰু শ্লোগান দি বিজেপি কৰ্মীসকলে আদৰণি জনাইছে এটা বান শিবিৰত। আপুনি কি ক'ব? আজি আপোনালোকে ইয়াত দেখিছে যে ইয়াত আমি এয়াৰপৰ্টত আহিছো, ইয়াত কোনো শ্লোগান নাই। আমি এটা চিৰিয়াছ কাম লৈ আহিছো। ইয়াত আজি যদিও নতুন সভাপতি হিচাপে প্ৰথমবাৰ বাবে ইয়াত আহিছো, ইয়াত কোনো ধৰণৰ ইয়াত শ্লোগানিয়াৰিং নাই। আমি মাত্ৰ আমাৰ যিসকলে কৰ্মী গামোচা দিবলৈ বিচাৰে নিয়ম পৰম্পৰা সেইখিনি কৰি আমি ডাইৰেক্টলি আমি ৰিলিফ কেম্পলৈ আমি যাম। থেংক ইউ।